ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু দুদিনমান ধৰি ইমানেই গৰম দিছিলে, সেইকাৰণে একেবাৰে ভিডিঅ' দিয়া হোৱাই নাই। ইমানেই গৰম মানে থাকাটোৱে একদম অসম্ভৱ হৈ গৈছে। ভিডিঅ'টো কি বনাম। আজি কিন্তু অলপ বৰষুণ দি আছে, বতৰটো অকণমান মানে ঠাণ্ডা ঠাণ্ডা আৰু ভালে লাগিছে আজি। কিন্তু কালি যিটো গৰম দিছিলে, মই কৈছিলোঁ নহয় আগতে ভিডিঅ'ত যে বৰষুণ যেতিয়া দি আছিলে তেতিয়া ঠিকে আছিলে, আৰু যেতিয়া ৰ'দটো দিব বহুত কাৰাকৈ ৰ'দ দিব। আৰু কালিতো গম পাই কিমান গৰম আৰু ৰাতি অলপ বৰষুণ বতাহ দিছিলে, সেইকাৰণে কাৰেণ্টো নাছিলে। আৰু ৰাতি একদম টোপনি মানে হোৱাই নাই আৰু ক'বলৈ গ'লে। ৰাতিপুৱা বতৰটো অকণ ঠাণ্ডা ঠাণ্ডা ভাৱেই, এতিয়া মিহি মিহিকৈ বৰষুণো দি আছে এয়া। আৰু মই বহি আছোঁ ধুনীয়াকৈ লিপষ্টিক লগাই মেলি, ভাবিছোঁ অকণমান ভিডিঅ' বনাম বুলি। কাৰণ এইফালে আমাৰ ঘৰত চবেই মানে এই টাইমত শুই থাকে, আৰু তেতিয়া মানে বনাব লাজ নালাগে। আৰু আমাৰ মাহঁতে ইমান ভিডিঅ'বিলাক মানে বনোৱাটো মানে ভাল পায়, কিন্তু কিছুমান মানুহে লগাই দিয়ে যে আপোনালোকৰ বোলে এনেকৈহে বনায়, সেনেকৈহে বনায়, সেইটোহে বনায়, মানে থাকে নহয় মানুহ কিছুমান ঘৰৰ ওচৰৰ লগোৱা বুজোৱা। তো সেইকাৰণে মানে আমি আৰু ইমানটা মাহঁতৰ সন্মুখত ভিডিঅ' নবনাওঁ আৰু লুকাই লুকাই বনাওঁ যি বনাওঁ। এতিয়া মাহঁতো শুই আছে, সেইকাৰণে একদম ধুনীয়াকৈ ভিডিঅ' এটা বনাওঁ বুলি বহি লৈছোঁ আগফালে আহি। আৰু সেয়াই আৰু বৰষুণ দি আছে, বতৰটো মানে খুবেই ভাল লাগিছে, মিহি মিহি বৰষুণ দি আছে। ভাবিলোঁ বাহিৰত গৈ বনামগৈ বুলি ভিডিঅ'। আৰু মোৰ গাটো ইমান এটা কি হৈছে, ভাল নোহোৱা হৈছে, একদম গাটো ভালেই নহয়। ভাল হয় আকৌ গাটো আকৌ বেমাৰে পায়েই মানে। আৰু বাবাই দিছে মৰ্টন, ফুৰিলেই সেইফালে বাবাই দিছে মৰ্টন, খাই লওঁ। বাবাৰ গাটো ভাল নাছিলে, বাবাও এতিয়া অলপ গাটো ভাল পাইছে। আৰু ৰ'দটো দিলে মানে চবৰে, মানে বৰষুণ দি ৰ'দ দিছে ন, চবৰে গা বেয়া হ'বই। আৰু সেইটো হয়, আমাৰ অনুজৰো জ্বৰ কাহ সেইবিলাক হৈয়ে আছে। সেইটোকে আৰু ভাবিলোঁ আপোনালোকৰ লগত অকণ কথা চথা পাতোঁ বুলি। বহুত দিনৰ ভিডিঅ' একো দিয়াই হোৱাই নাই, কাৰণ সেয়াই গৰম, ইফালে বেমাৰ, সেইবিলাকে আৰু মানে কি ৰ'দ দিলেও বেয়া লাগে, আৰু বৰষুণ দিলেও ৰাস্তাটোৰ কাৰণে বেয়া লাগে, কাৰণ ৰাস্তাটো বহুতেই বেয়া হৈ যায়। সেইকাৰণে আৰু বহি বহি এতিয়া এইবাৰ বাহিৰৰ পৰিৱেশটোকে চাই আছোঁ। আৰু কিনো ভিডিঅ' বনাম সেয়াও চাই আছোঁ। সেয়াই আৰু এইফালে আমাৰ আজি বৃহস্পতিবাৰ আছিলে যে পূজা দিয়াও হৈ গ'ল। পূজা দি মেলি মানে বৃহস্পতিবাৰ দিনাখনি আমাৰ সোনকালে কাম বনবিলাক আজৰি হয়, কাৰণ আমি নিৰামিষো খাওঁ, এইফালে পূজাও দিয়া হয়। সেইকাৰণে সকলোৱে সোনকালে ভাত পানী খাই আজৰি হৈ যায় আৰু চবেই ৰুমে আৰু এতিয়া এইকণ টাইমত কোনো ঘৰৰ পৰা নোলায়, আৰু চবেই ৰুমে থাকে, শুই থাকে। সেইকাৰণে আৰু চান্স পালে আৰু ডান্স মাৰোঁ আৰু ভিডিঅ' বনাবলৈ ওলাই আহোঁ। সেইটোকে আৰু কি ক'ম আৰু ক'বলৈ একো কথাই বিচাৰি পোৱা নাই। ইফালে শিলিখা গছত পূৰা ফুল আহিলেই, ইমান ধুনীয়া কেমেৰা নহয় যে ইমানো দেখা পাব, হ'লেও কিন্তু আমাৰ ঘৰত যে এটা কথা কি গম পায়নে, ওজনটো কমাই লওঁ। আমাৰ ঘৰত কাউৰীও বহুত আছে, আৰু বগলীও আছে। মানে বগলী মানে সময় বুজি বগলী আহে আমাৰ ঘৰতে, ইমানেই বগলী আছে। আৰু এইফালে কাউৰীও থাকে। এইবাৰ কাউৰীতকৈ বেছি বগলীহে, মই দেখুৱাম বাৰু। ইমান ওপৰলৈকে আমাৰ মানে সেইফালে বাঁহ বেছি যে, সেইকাৰণে পূৰা বগলীয়ে কাউৰীয়ে ভৰ্তি।